এটা ভাল লগা খবৰ শিৱসাগৰৰ লুণপুৰীয়া গাঁৱৰ কদমনি চুকত এগৰাকী হস্তশিল্পী তথা ভাস্কৰ্য শিল্পীয়ে একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়াইছে প্ৰতিষ্ঠা কৰিছে এটি হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপঘৰ। তেওঁৰ নাম হৈছে প্ৰদীপ গগৈ। বয়সৰ দিশৰ পৰা তেওঁ ৭৬ বছৰত ভৰি দিলে, কিন্তু এতিয়াও হস্তশিল্প কৰ্মত নিয়োজিত হৈ আছে আৰু এটি সুন্দৰ সংগ্ৰহালয় তেওঁ নিৰ্মাণ কৰিলে। তেওঁ হাতৰ পৰশত কাঠত আচলতে বিভিন্নজনৰ বৰেণ্য ব্যক্তিৰ মূৰ্তি ইয়াত প্ৰাণ পাই উঠিছে। ইয়াৰ উপৰিও অসমীয়া সমাজ সংস্কৃতিৰ সৈতে জড়িত বহু সমল তেওঁ ইয়াত সংগ্ৰহ কৰি ৰাখিছে, নিজে নিৰ্মাণ কৰি ইয়াত সুন্দৰকৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। মই ইয়াত দেখুৱাইছোঁ যে ইয়াত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সেইদৰে ডক্টৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ইয়াৰ উপৰিও আছে পদ্মনাথ গোহাঁই বৰুৱাদেৱ, গোপীনাথ বৰদলৈকে ধৰি বহু স্বনামধন্য ব্যক্তি তেওঁ ইয়াত কাঠতে তেওঁলোকক তুলি ধৰিবলৈ যত্ন কৰিছে। ইয়াৰ উপৰিও মই দেখুৱাইছোঁ যে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত টোকাৰী, ইয়াৰ উপৰিও আছে আন বহু সমল। এইগৰাকী প্ৰদীপ গগৈ বৰ্তমান মোৰ কাষত আছে। প্ৰথমে মই শুভেচ্ছা জনাইছোঁ, ধন্যবাদ। সংগ্ৰহালয় আপুনি একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে। প্ৰথম কেতিয়া আপুনি কি ধৰণে এই ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিলে? ঠিক প্ৰথম মানে হুবহু তাৰিখটো মনত নাই, তথাপি ৮৩ চনমানৰ পৰা এই বস্তুটোত হাত দিছিলোঁ মই। এই প্ৰথম মই হোটেল অকণমান আছিলে মোৰ কেৰাৰী চাৰিআলিত, এই হোটেলতে এই বস্তুটো মোৰ জন্ম। কেনেকৈ? তাৰমানে যিখিনি আহৰি সময় পাওঁ সেই সময়খিনিত কিবা নহয় বাঁহৰ ফুলদানিয়ে হওক, কাঠৰ মূৰ্তি এটাই হওক, কিবা নহয় কিবা কাটি কুটি থাকোঁ, তাৰমানে তাতেই জন্ম। এতিয়া কি ৰাখিছে ইয়াত? ইয়াততো আপোনালোকে দেখা মতে চবেই আছে, বিভিন্নজনৰ প্ৰতিমূৰ্তি আছে, হাতী আছে, গড় আছে। গড়টো নাই বাৰু, গড়টো এদাই হ'ল। আৰু বিশেষকৈ মই বাৰীত কাম কৰোঁতে বা হাল বাওঁতে, পথাৰত আলি দিওঁতে এই কিছুমান কথা গুণগুণাই থাকোঁ। এই গুণগুণাই থকা কথাবোৰ গধূলি হ'লে লিখি থওঁহি। গধূলি হ'লে লিখি থওঁ। আৰু সেই কথাবোৰকে অন্যভাগে প্ৰকাশ কৰিবলৈ সুবিধা নাপায় এই শিলতে খোদিত কৰিলোঁ। শিলত খোদিত কৰিলে আৰু কাঠত। হয় হয় হয়, এয়া মই দেখুৱাইছোঁ যে তেওঁ শিলতো তেওঁ নিজেই কেতবোৰ কবিতা বা ভাল লগা পংক্তি তেওঁ খোদিত কৰিছে। ইয়াৰ উপৰিও এইবিলাক দেখিছে যে অসমীয়া সমাজ জীৱনৰ সৈতে জড়িত ইয়াত কাঠৰ শৰাই তেওঁ নিৰ্মাণ কৰি ৰাখিছে। ইয়াৰ উপৰিও মই দেখুৱাইছোঁ এইবিলাক টোকাৰী তেওঁ ইয়াত নিৰ্মাণ কৰি ৰাখিছে। আৰু মই এটা কথা জানিব বিচাৰিম, আপুনি নতুন প্ৰজন্মৰ প্ৰতি কি আহ্বান জনাব? নতুন প্ৰজন্মই এইবোৰ দেখিবলৈ বা চাব বুলিয়েইতো সংগ্ৰহালয়টো খুলিলোঁ, কিন্তু নতুন প্ৰজন্মৰ মই আগ্ৰহী কাকো নাই দেখা এতিয়ালৈকে। আহ্বান জনাব? কোনোবা আগ্ৰহী অহা হ'লে মই শিকাই দিলোঁহেঁতেন। শিকাবলৈ আগ্ৰহী? আগ্ৰহী, কিন্তু নাই, এইবোৰ নকৰে। আজিকালি মোবাইলহে জানে, আৰু মোবাইল হ'লে একো নালাগেতো। আপোনাৰ এই যে সৃষ্টিকৰ্ম, এই কৰ্ম আপুনি আনুষ্ঠানিক কিবা প্ৰশিক্ষণ লৈছিলে নেকি? মই ক'তো দেখাও নাছিলোঁ। মই এই মূৰ্তিবোৰ কটা আগতে ক'তো দেখাও নাই, ক'তো শুনাও নাই। প্ৰশিক্ষণটো বাদেই, এইটো মোৰ নিজৰ মনৰ পৰা ওলোৱা বস্তুহে। কি ব্যৱহাৰ কৰে আপুনি মূলতঃ? বটালি এইকেইটা। হয়, এইকেইটা বটালিয়েই। খালি মিহি কৰোঁতে ভগা চিঠা মাৰোঁ। মুঠতে সাধাৰণ বটালি লৈ এইবিলাক নিৰ্মাণ কৰিছে। হয়, সাধাৰণ হাতুৰি বটালি লৈয়ে তেখেতৰ আঙুলিৰ পৰশত, হাতৰ পৰশত প্ৰাণ পাই উঠিছে এইবিলাক হস্তশিল্প কৰ্মই। অনাগত সময়ত আচলতে যদিহে কোনো তৰুণ প্ৰজন্মৰ কোনো ছাত্ৰ ছাত্ৰীয়ে হওক বা আন কোনো লোকেই হওক, যদিহে ভাস্কৰ্য শিল্পৰ তেওঁ যদি আগ্ৰহী এই ক্ষেত্ৰখনত, তেওঁ প্ৰশিক্ষণ দিবলৈ, শিকাবলৈও আগ্ৰহী বুলি জানিবলৈ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।